গোৱালপাৰ ৰজা কোন জানেনে? ক্ষমতাই মূৰত ধৰা কংগ্ৰেছৰ এজন বিধায়কৰ ভাষা শুনক। চৰকাৰী বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰি গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক আলমৰ চূড়ান্ত অসভ্যালি। ভেৰনীয়া গুণ্ডা বাহিনীৰ লগত লৈ কৰ্তব্যৰত চৰকাৰী বিষয়াক ভাবুকি বিধায়ক আবুল কালাম ৰছিদ আলমৰ। অভিযোগ অনুসৰি নিজৰ পচন্দৰ ঠিকাদাৰক ঠিকা আবণ্টন নিদিয়াৰ বাবে গড়কাপ্তানীৰ কাৰ্যালয়ত এই চূড়ান্ত অসভ্যালি এইজন তথাকথিত জনপ্ৰতিনিধিৰ। টেবুলত ঢকিয়াই ক্ষমতাই মূৰত ধৰা বিধায়ক আলমে সদম্ভে ঘোষণা কৰিলে নিজকে গোৱালপাৰ ৰজা বুলি। তাৰপিছতে চাবক বাহিনীয়ে আক্ৰমণ কৰিবলৈ ইংগিত দিলে বিধায়ক আলমে। গোৱালপাৰাৰ গড়কাপ্তানী পথৰ অধীক্ষক অভিযন্তাক বিধায়ক আলমে দিয়া এই ভাবুকি দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। ক্ষমতাৰ মূৰত ধৰা কংগ্ৰেছৰ এজন বিধায়কৰ ভাষা আমি পুনৰবাৰ শুনাইছো আপোনালোকক। ভেৰনীয়া গুণ্ডালৈ চৰকাৰী বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰি গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এগৰাকী আলমৰ চূড়ান্ত অসভ্যালি। ভেৰনীয়া গুণ্ডা বাহিনীৰ লগত লৈ এনেদৰে চৰকাৰী কাৰ্যালয়ত প্ৰৱেশ কৰি চৰকাৰী বিষয়াক ভাবুকি বিধায়ক আবুল কালাম ৰছিদ আলমৰ। অভিযোগ অনুসৰি নিজৰ পচন্দৰ ঠিকাদাৰক ঠিকা আবণ্টন নিদিয়াৰ বাবে গড়কাপ্তানীৰ কাৰ্যালয়ত এই চূড়ান্ত অসভ্যালি এইজন তথাকথিত জনপ্ৰতিনিধি। টেবুলত ঢকিয়াই ক্ষমতাই মূৰত ধৰা বিধায়ক আলমে সদম্ভে ঘোষণা কৰিছে নিজকে গোৱালপাৰাৰ ৰজা বুলি। লগত লৈ অহা তেওঁ গুণ্ডা বাহিনীক আক্ৰমণ কৰিবলৈ ইংগিত দিয়া বিধায়ক আলমে। গোৱালপাৰাৰ গড়কাপ্তানী পথৰ অধীক্ষক অভিযন্তাক বিধায়ক আলমে এনেদৰে ভাবুকি প্ৰদান কৰিছে আৰু এই দৃশ্য এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। মই স্থানীয় MLA, মই আধাৰিলা কৰিব লাগে, কিয় কৰা নাই কি এইবিলাক কথা সেইটোৱে ধৰ্মেন যে মোক কিয় মাতা নাই কি কথা। মই তেওঁক পিছত প্ৰথমতে মানুহকেইটা আহি অলপ হেৰি কৰিছিল, আপোনালোকে দেখিছে। চ' মই তাত মিছা কথা ক'ব লগা নাই। চিটুৱেশ্যনটো অলপ তেওঁলোকে তেওঁক সমৰ্থন কৰা মানুহবিলাক আহি অলপ কথা ডাঙৰকৈ কোৱা হয়। মই তেওঁক ক'লোঁ যে আপুনি আপোনাৰ মানুহখিনি কণ্ট্ৰল কৰক, তেওঁ বাহিৰত পাওক। তেওঁ পিছত মানুহখিনিক বাহিৰত পঠাই দি তেওঁৰ লগত মোৰ আলোচনা হ'ল। তেওঁক মই বুজাই দিলোঁ যে এতিয়া মই যিহেতু এইটো অধীক্ষক অভিযন্তাৰ কাৰ্যালয়, ইয়াৰ পৰা আধাৰিলা কাৰ্যসূচী নলয়। তেওঁৰ যি গুণ্ডা বাহিনী, তেওঁৰ চেলা চামুণ্ডা, তেওঁৰ ভাইটি, তেওঁৰ ভাগিন, তেওঁৰ আত্মীয় অংহী বংশক লগত লৈ গৈ এজন ইঞ্জিনিয়াৰক যিদৰে তেওঁ গুণ্ডামি কৰিলে, তেতিয়া ভিডিঅ'ত যি প্ৰকাশ পাইছে যে মই এই ৰাজ্যৰ ৰজা হয়, মোৰ কথা ইয়াতে চলিব, মই ইয়াৰ ৰজা। গতিকে এই পূব সমষ্টিৰ বিধায়কজনক ৰজা কোনে পাতিলে, এই প্ৰশ্ন আমি আজি কৰিব খুজিছোঁ। পূব সমষ্টিৰ ভোটাৰ ৰাইজে তেওঁক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছিলে, তেওঁক ৰজা পতা নাছিলে যে গুণ্ডামি কৰি গুণ্ডামিৰে তেওঁ মানে এই ৰাজ দখল কৰিব। ইয়াতে কমিশ্যনৰ অংক জড়িত হৈ আছে, এয়া স্পষ্ট হৈ পৰিছে। বিভিন্ন সময়ত তেওঁৰ নামত অভিযোগ, চেল্ফি বিধায়ক হিচাপে তেওঁ পৰিচিত। কিন্তু চেল্ফি বিধায়কজন চেল্ফি বিধায়ক থকাতকৈ আকৌ কেনেকৈ তেওঁ আজি ৰজা হ'বলৈ পালে।